আপোনাৰ ছোৱালীজনী বিয়াৰ বয়স হৈছে আৰু আপুনি তাইৰ বাবে এটা ধুনীয়া দৰা চাই পৰিছে যাতে আপোনাৰ ছোৱালীজনীয়ে গৈ সেইখন ঘৰত আচলতে সুখত থাকিব পাৰে। কিন্তু ৰ'ব অকণমান সময় আপোনালোকে ৰৈ দিয়ক, সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু তাৰ পিছত আপুনি নিজেই চিন্তা কৰি চাওক যে আপোনাৰ ছোৱালীক বিয়া দিব নে নিদিয়ে। চাওক। মোবাইল মারছি মারে ফেলা হয়ে রাত্রি আর এইগুলা কামুরে এইবিলাক বহুত কামুরে রাতি এগুলা খামচে ধরে রাতিটা মানে খুশি খুশি মারা নিচিনা মারে মাল খাই পেলাই বেলেগ নাই ইমান মাল খাই পেলাই হৈছে না শুনা শুনা দাবী কৰিছিলে ঘৰৰ পৰা শুনা চালি নিদিলে যে সেয়ে হাকাৰ নিয়ে পিছনে কৈছে মোক শুনা চেনেল কে নিদিলা এই 6 মাহ বোৱাৰীজনী বিয়া হৈ যোৱা মাত্ৰ 6 মাহ হৈছে আৰু সেই 6 মাহতে আচলতে সেই পাখণ্ডটো গিৰিয়েকটোৱে আচলতে পিটি পিটি তাই মুখ বেকা কৰি দিছে। কাৰণ যদি জানে আপুনিও আচৰিত হ'ব। এটাই কাৰণ যে গিৰিয়েকক এডাল সোণৰ চেইন লাগে যৌতুকত। সেই সোণৰ চেইনডাল নোপোৱা কাৰণে ৰাতি ৰাতি আচলতে বুকুত কামোৰাৰ উপৰিও পিছফালে আচলতে নানা মানে ধৰি কৰি অত্যাচাৰ কৰে। আৰু আপোনালোকে নিশ্চয় ফটোখনত দেখিবলৈ পাইছে যে মুখ মাৰি মাৰি আচলতে বেকা কৰি দিছে, মানে মুখৰ চেপেই আপোনাৰ সলনি কৰি দিছে মাত্ৰ এডাল সোণৰ চেইনৰ কাৰণে। আৰু যিসকলে এতিয়াও আচলতে টপা আংকুল বা নতুনকৈ চাকৰিৰ পৰা পোৱা আচলতে ল'ৰা দেখি নিজৰ ছোৱালীজনী বিয়া দিম বুলি ভাবি আছে, তেতিয়াহ'লে সেই ল'ৰাটোৰ বিষয়ে আপুনি অকণমান জানি শুনি লওক। তাৰ পিছতহে কিন্তু আপোনাৰ মৰমৰ ছোৱালীজনী বিয়া দিয়ক। আমাৰ সমাজত এনে কিছুমান পুৰুষ আছে যিয়ে নেকি নিজে একো কাম বন নকৰে, মাত্ৰ এটাই ধান্দা যে লোকৰ ঘৰৰ পৰা এজনী ছোৱালী আনি মই কেনেকৈ বিচনাত আচলতে শুই শুই ওপৰতে খাব পাৰোঁ। মন গ'ল নিজৰ ঘৈণীয়েকক আপোনাৰ মানে 2 থাপৰ লগাই দিলে, আপোনাৰ 2 গোৰ লগাই দিলে যে বাপেৰ ঘৰলৈ যা, আমুকটো লৈ আন। আৰু এনেকৈ আচলতে কিছুমান বোৱাৰী এতিয়াও চলি আছে। আচলতে যেতিয়া গিৰিয়েকে মাল খাবলৈ হাতত এটকা নাথাকে 2-6 লগাই দিয়ে ঘৈণীয়েকক, যা তই ঘৰলৈ আৰু মোক কিমান পইচা আনি দে। আৰু আচলতে এনেকৈ কিছুমান বোৱাৰীয়ে আনিও আছে নিজৰ সংসাৰখন আচলতে ধৰি ৰাখিবৰ বাবে। কিন্তু আমি যদি ছোৱালীজনী বিয়া দিয়াৰ আগতে যদি এইখিনি কথা আমি আচলতে গম পাওঁ, তেন্তে আপোনাৰ ছোৱালীজনীও কিন্তু তেনে এটা পাখণ্ডৰ পৰা হাত সাৰিব পাৰে। চ' আপোনাৰ মৰমৰ ছোৱালীজনীক কাৰোবালৈ বিয়া দিয়াৰ আগত আপুনি কিন্তু 10 বাৰ ভাবক। অকল চাকৰি থকা ল'ৰা দেখিলে বুলিয়ে কিন্তু আপুনি বিয়া দি নিদিব। লাগিলে এটা আপুনি বেকাৰ ল'ৰালৈকে বিয়া দিয়ক, কিন্তু চাকৰি থকা বা পইচা থকা ল'ৰা দেখিলে আপুনি কিন্তু বিয়া দিবলৈ উথপ নলগাব। কাৰণ কিছুমান এনেকুৱা ল'ৰা আছে যিয়ে নেকি নিজৰ ঘৰত আচলতে ইমান সম্পত্তি থকাৰ পিছতো সেই ঘৈণীয়েকৰ ঘৰৰ পৰাহে আচলতে যৌতুক আনিবলৈ পঠিয়াই দিয়ে। চ' আপোনালোকে ভাবি চিন্তি চাইহে নিজৰ ছোৱালীজনীক কিন্তু বিয়া দিয়ক, নহ'বা আপুনিও পিছত বহুত পস্তাব লাগিব বা আপোনাৰ ছোৱালীজনীও কিন্তু এনেকৈ মুখ বেকা কৰি আপোনাৰ ঘৰলৈ আহিবলগীয়া হ'ব পাৰে।